কালিৰ অংশৰ পিছৰ পৰা আমি আকৌ কৰিবলৈ লৈছোঁ। তোমালোকে আকৌ কিতাপখন উলিয়াই লোৱা আৰু পেজ নম্বৰ 34 উলিয়াই লোৱা। লেসন নম্বৰ 3 পেজ নম্বৰ 34। লেসনটোৰ নাম হৈছে এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ প্ৰগ্ৰেম। কালি ক'ত এৰিছিলোঁ আমি স্ক'ৰাৰৰ কথাখিনি আমি কৈ আছিলোঁ হয়নে। তো আজিও সেই স্ক'ৰাৰ পৰা আকৌ আৰম্ভ কৰোঁ। তেতিয়াহ'লে স্ক'ৰাৰে কৈছে যেতিয়া কুইজ মাষ্টাৰজনে স্ক'ৰাৰজনক চিনাকি কৰি দিলে আৰু স্ক'ৰাৰজনক ক'লে যে আপুনি অনুগ্ৰহ কৰি কুইজৰ যিখিনি নিয়ম নীতি আছে সেইখিনি আপুনি আমাক অৱগত কৰক। তেতিয়া স্ক'ৰাৰজনে কৈছে থেংক ইউ ছাৰ, there will be 5 rounds in total. In each round each team will get at least one direct question. For every correct answer there will get 10 marks, and for a passed over question 5 marks will be awarded. Thank you sir. যেতিয়া কুইজ মাষ্টাৰজনে স্ক'ৰাৰজনক তেনেকৈ কোৱাৰ কাৰণে তেওঁ ক'লে থেংক ইউ ছাৰ, ধন্যবাদ। there will be 5 rounds in total. গোটেই প্ৰতিযোগিতাখনত 5টা ৰাউণ্ডত খেলখন হ'ব। 5টা ৰাউণ্ড হ'ব। ৰাউণ্ড মানে বুজি পাইছা নহয়, 5বাৰ কুৱেশ্যনখিনি যে প্ৰত্যেকটো গ্ৰুপকে টাচ কৰি ঘূৰে যে এপাক, সেইটো ৰাউণ্ড বুলি কয়। আৰু প্ৰত্যেক ৰাউণ্ডৰ পিছত যে আমি স্ক'ৰটো চাওঁ হয় নাই, তোমালোকৰ মনত পৰিছে অলপ অলপ। ইন ইচ ৰাউণ্ড, প্ৰত্যেকটো ৰাউণ্ডতে ইচ টিম উইল গেট এটলিষ্ট ওৱান ডিৰেক্ট কুৱেশ্যন। কি কৈছে? ইন ইচ ৰাউণ্ড, প্ৰত্যেকটো ৰাউণ্ডতে প্ৰত্যেকটো টিমেই, কিন্তু টিম কেইটা আছে? 5টা আছে নহয়। 5টা মানে প্ৰত্যেকটো টিমে এটাকৈ ডাইৰেক্ট কুৱেশ্যন পাব। ফৰ এভৰি কাৰেক্ট আনচাৰ, প্ৰত্যেকটো শুদ্ধ উত্তৰত ইউ উইল গেট 10 মাৰ্কছ, 10 নম্বৰকৈ পোৱা হ'ব। আৰু যিখিনি পাছিং কুৱেশ্যন হ'ব, পাছিং কুৱেশ্যন মানে বুজি পাইছা নহয়, তোমালোকে পাছ বুলি কৈ দিয়া যে বেলেগ এটা টিমে উত্তৰটো দিয়ে যে। চ' ফৰ এ পাছ অভাৰ কুৱেশ্যন, যিটো পাছ অভাৰ কুৱেশ্যন হ'ব তাত 5 মাৰ্কছ উইল বি এৱাৰ্ডেড, 5 মাৰ্ক পোৱা হ'ব। গতিকে কি হ'ল কথাটো যে প্ৰত্যেকটো ডাইৰেক্ট কুৱেশ্যনত 10 মাৰ্ক থাকিব আৰু পাছ হোৱা কুৱেশ্যনটোত, পাছ অভাৰ কুৱেশ্যনটোত কিমান মাৰ্ক থাকিব? মানে ইনডাইৰেক্ট কুৱেশ্যনত যিটো বাগৰি গৈ পেলাই বেলেগ এটা টিমৰ পৰা কুৱেশ্যনটো পাছ হৈ মানে বাগৰি গৈ পেলাই এইটো টিমলৈ যায়, যদি সেই টিমটোৱে বা পিছৰ টিম কোনোবা এটা উত্তৰটো দিয়ে তেতিয়াহ'লে নম্বৰ থাকিব 5। ডাইৰেক্ট কুৱেশ্যন 10 মাৰ্কছ এণ্ড ইনডাইৰেক্ট কুৱেশ্যন বা পাছ কুৱেশ্যন 5 মাৰ্কছ। অ'কে, বুজি পাইছে নহয়? there will be no negative marks for a wrong answer. অ'কে, আৰু এটা কথা হৈছে কি যে ভুলকৈ যদি কোনোবাই উত্তৰ দিয়ে তেতিয়াহ'লে কিন্তু নম্বৰ কাট নাখায়। নিগেটিভ মাৰ্কছ মানে হৈছে কি ভুলকৈ নম্বৰ উত্তৰ দিলে নাম্বাৰটো কাট খায়। গতিকে এইটো নিগেটিভ মাৰ্ক, এইটো ইয়াত নাই। অ'কে, ইচ টিম উইল গেট অনলি 10 ছেকেণ্ড টু আনচাৰ দ্য কুৱেশ্যন। অ'কে, আৰু এটা কথা আহিলে কি প্ৰত্যেকটো টিমে উত্তৰ দিবলৈ কিমান সময় পাব? মাত্ৰ 10 ছেকেণ্ড সময় পাব। 10 ছেকেণ্ডত উত্তৰ যদি নিদিয়ে তেতিয়াহ'লে অট'মেটিকেলি কি হয় কুৱেশ্যনটো ইটো টিমলৈ পাছ হৈ যাব। গতিকে কিমান সময় পাব? 10 ছেকেণ্ড মানে 10 ছেকেণ্ড পাব। ইচ টিম উইল গেট অনলি 10 ছেকেণ্ডছ টু আনচাৰ এ কুৱেশ্যন। দ্য টিম হুইচ স্ক'ৰ্ছ দ্য হাইয়েষ্ট মাৰ্কছ উইল বি দ্য উইনাৰ। যিটো টিমে সকলোতকৈ বেছি নম্বৰ পায় সেই টিমটোৱে আজিৰ প্ৰতিযোগিতাখনত উইনাৰ বুলি ঘোষণা কৰা হ'ব। দ্য উইনিং টিম উইল ৰিপ্ৰেজেণ্ট দ্য ষ্টেট ইন দ্য নেশ্যনেল লেভেল কুইজ কম্পিটিশ্যন। আজিৰ প্ৰতিযোগিতাখনত যিটো টিম জিকিব সেই টিমটোৱে দিল্লীত হ'বলগীয়া নেশ্যনেল লেভেল কুইজ কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব পাৰিব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো কুইজ কম্পিটিশ্যন গোটেই ভাৰতবৰ্ষৰ পৰা স্কুলবিলাকৰ পৰা ষ্টুডেণ্ট যাব আৰু তাত পাৰ্টিচিপেট কৰিব। সেই নেশ্যনেল লেভেল কুইজ কম্পিটিশ্যনত ভাগ ল'বলৈ তেওঁলোক কি হৈ যাব? তেওঁলোক ইয়াৰ পৰা যাব পাৰিব। ডেটছ অল, থেংক ইউ। এয়াই আজিৰ নিয়মখিনি হৈছে সেইখিনিয়ে, ধন্যবাদ। কুইজ মাষ্টাৰে কৈছে থেংক ইউ। অপৰ্ণা, টিমছ আৰ ইউ ৰেডি? অপৰ্ণাক কৈছে থেংক ইউ। টিম গ্ৰুপসকল বা দলকেইটা তোমালোক ৰেডি নে? য়েছ ছাৰ, টিমে কৈছে। টিমকেইটাই কৈছে য়েছ ছাৰ। কেইটা টিম আছে? হাউ মেনি টিমছ আৰ দেয়াৰ? দেয়াৰ 5 টিমছ। 5টা টিম আছে। নেমছ A, B, C, D আৰু E। দেয়াৰ আৰ 5 টিমছ, নেমলি A, B, C, D, E। কুইজ মাষ্টাৰে কৈছে কণ্টেষ্টেণ্টছ, এজ ইউ ন'। কণ্টেষ্টেণ্ট মানে কি? যিকেইজনত তাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলক কি বুলি কৈছে? কণ্টেষ্টেণ্ট বুলি কৈছে। কণ্টেষ্টেণ্ট মানে প্ৰতিযোগী। এজ ইউ ন' দিছ কুইজ কম্পিটিশ্যন ইজ এ পাৰ্ট অফ দি নেশ্যনেল লেভেল কুইজ কম্পিটিশ্যন, চ' আৱাৰ কুৱেশ্যনছ উইল বি বেছড অন আৱাৰ নলেজ অফ আৱাৰ কাণ্ট্ৰি ইণ্ডিয়া। কণ্টেষ্টেণ্ট প্ৰতিযোগীসকল, তোমালোকে গম পাইছাই যে আজিৰ প্ৰতিযোগিতাটো নেশ্যনেল লেভেল কুইজ কম্পিটিশ্যনৰ এটা অংশ হয় মাত্ৰ।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো কুইজ কম্পিটিশ্যন আছে তাৰ এটা অংশ, কাৰণ ইয়াত যিখিনি জিকিব সেইখিনি সেইটো পাৰ্টিয়ে বা সেইটো গ্ৰুপেই নেশ্যনেল লেভেল কুইজ কম্পিটিশ্যনলৈ ফাইনেল ৰাউণ্ডলৈ যাব। সেইকাৰণে মানে সেইকাৰণে আৱাৰ কুৱেশ্যনছ উইল বি বেছড অন, আমাৰ প্ৰশ্নখিনি কিহৰ ওপৰত ভিত্তি কৰি হৈছে, ভাৰতবৰ্ষৰ ওপৰত থকা আমাৰ নলেজৰ ওপৰত, দেশখনৰ ওপৰত আমাৰনো কি জ্ঞান আছে, আমিনো কি জানো দেশখনৰ বিষয়ে, সেইখিনি টেষ্ট কৰিবলৈকে আজিৰ এই প্ৰশ্নখিনি যুগুতোৱা হৈছে। দি ফাৰ্ষ্ট ৰাউণ্ড ইজ বেছড অন দি ছাবজেক্ট ফেমিলিয়াৰ টু ইউ অল, আছাম এণ্ড নৰ্থ ইষ্ট ৰিজন অফ ইণ্ডিয়া। প্ৰথম ৰাউণ্ডৰ প্ৰশ্নখিনি তোমালোকৰ চিনাকি কিয় যে এই কুৱেশ্যনখিনি আমি অসমৰ আৰু উত্তৰ পূব ভাৰতৰ বিষয়ে আমি সুধিবলৈ গৈ আছোঁ। বুজি পাইছা নহয়? ফাৰ্ষ্ট ৰাউণ্ডৰ কুৱেশ্যন উইল বি নৰ্থ ইষ্ট ইণ্ডিয়া এণ্ড আছাম, অসম আৰু উত্তৰ পূব ভাৰতৰ ওপৰত ভিত্তি কৰি হৈছে। লেটছ বিগিন উইথ এন ইজি কুৱেশ্যন। এটা সৰু কুৱেশ্যনেৰে ষ্টাৰ্ট কৰোঁ। এটা সৰু কুৱেশ্যনে আমি প্ৰতিযোগিতাখন ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। এতিয়া কথাটো হৈছে কি, I will ask you a question and give you 4 possible options. You will have to select the correct answer. Here goes the first question to team A. তোমালোকক মই এটা কুৱেশ্যন সুধিম আৰু তাৰ 4টা উত্তৰ, সম্ভাৱ্য উত্তৰ দিম। গোটেইকেইটা উত্তৰ শুদ্ধ নহয় আকৌ, এটাহে তাত শুদ্ধ উত্তৰ হ'ব। তোমালোকে সেই শুদ্ধ উত্তৰটো ইউ হেভ টু চিলেক্ট দ্য কাৰেক্ট আনচাৰ, তোমালোকে তাৰ যিটো শুদ্ধ উত্তৰ সেইটো বাছি উলিয়াব লাগিব। অ'কে, হিয়াৰ গ'জ দ্য ফাৰ্ষ্ট কুৱেশ্যন টিম এ। টিম এ লৈ প্ৰথম কুৱেশ্যনটো কৈছে, কুৱেশ্যনটো হৈছে কি, দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ কামৰূপ। অ'কে, ইট ৱাজ অলছ' ন'ন বাই আনাডাৰ নেম, হোৱাট ইজ ইট? পুৰণি অসমৰ পুৰণি নাম কামৰূপ আমি জানো, আমি আৰু এটা নামেৰে কামৰূপক আমি জানো। অসমৰ পুৰণি নাম কামৰূপ, উই ন' ডেট, আমি জানো। অসমৰ আৰু এটা নাম আছে, নামটো কি? পুৰণি নাম। হোৱাট ইজ অপশ্যন? অপশ্যন কি আছিলে আমাৰ উত্তৰকেইটা কি আছিলে? সম্ভাৱ্য উত্তৰ কমতাপুৰ, অপশ্যন এ, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি প্ৰাগজ্যোতিষপুৰ, অপশ্যন ডি ৰংপুৰ। 4টা অপশ্যন আছে, 4টা অঞ্চল কোনটো শুদ্ধ উত্তৰ হ'ব? টিম এ কৈছে প্ৰাগজ্যোতিষপুৰ ছাৰ, টিম এ কৈছে প্ৰাগজ্যোতিষপুৰ। কুইজ মাষ্টাৰে কৈছে এবছলিউটলি কাৰেক্ট, গুড ষ্টাৰ্ট, ইউ উইল গেট 10 পইণ্টছ। টিম এ শুদ্ধ উত্তৰ দিছে, গতিকে টিম এ পাইছে কেই নম্বৰ? 10 নম্বৰ পাইছে। টিম বি, নাও ইয়ৰ কুৱেশ্যন। চুকাফা ৱাজ দ্য ফাৰ্ষ্ট কিং অফ টু এষ্টাব্লিছ দ্য আহোম কিংডম ইন আছাম। চুকাফা হৈছে অসমৰ প্ৰথম আহোম ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিলে। কথাটো হৈছে কি, কুৱেশ্যনটো হৈছে কি, ইন হুইচ ইয়েৰ ডিড দ্য আহোমছ কাম টু দিছ ৰিজন অফ দি কাণ্ট্ৰি। আহোমসকল অসমলৈ বা এই অঞ্চলটোলৈ কেতিয়া আহিছিলে, কোন চনত আহিছিলে? অপশ্যন 1, অপশ্যন এ 1600 AD, অপশ্যন বি 1282 AD, অপশ্যন চি 1226 AD, অপশ্যন ডি 1228 AD। তো টিম অপশ্যনকেইটা গম পাইছা নহয়? 1600 চনত আহিছে, 1282 চনত আহিছে, নে 1826 আহিছে, নে 1228 চনত আহিছে? তো আনচাৰটো কোনে দিব লাগিব এতিয়া? টিম বি লৈ গৈছে, টিম বি লৈ ছেকেণ্ড কুৱেশ্যনটো গৈছে। তো টিম বি, ছাৰ ইট ইজ 1228 AD। টিম বিয়ে কৈছে যে 1228 ছাৰ। শুদ্ধ উত্তৰ হয়নে এইটো? ডু ইউ থিংক ইজ ইট দ্য ৰাইট আনচাৰ? কুইজ মাষ্টাৰে কৈছে য়েছ, কুৱাইট ৰাইট, ইউ উইল অলছ' গেট 10 মাৰ্কছ। শুদ্ধ উত্তৰ, তোমালোকেও 10 নম্বৰ পাইছা। দ্য নেক্সট কুৱেশ্যন ইজ ফৰ টিম চি। তৃতীয় প্ৰশ্নটো টিম চি লৈ গৈছে, হুইচ কাণ্ট্ৰি ডাজ নট শ্বেয়াৰ এ বৰ্ডাৰ উইথ আছাম। কোনখন দেশে অসমৰ লগত সীমা মানে বুজি পাইছা? কোনখন দেশে অসমৰ লগত সীমা শ্বেয়াৰ নকৰে, তাৰমানে অসমৰ সীমাত কোনখন দেশ নাই? অপশ্যন এ ভূটান, অপশ্যন বি ম্যানমাৰ, অপশ্যন চি বাংলাদেশ এণ্ড অপশ্যন ডি অল অফ দিছ। ভূটান, ম্যানমাৰ, বাংলাদেশ নে গোটেইকেইখন? ইয়াৰ কোনো এখনো অসমৰ লগত টাচ কৰি থকা নাই, মানে সীমাটো অসমৰ লগত লাগি থকা নাই। তালৈ গৈছে কুৱেশ্যনটো গৈছে টিম চি লৈ। কেই নম্বৰ আছে কুৱেশ্যনটো? 10 নম্বৰ আছে। যদিহে নোৱাৰে তেতিয়াহ'লে কি, পাছ হ'লে 5 নম্বৰকৈ যাব। গতিকে 10 মাৰ্কছ আৰু কুৱেশ্যন গ'জ টু টিম চি। তো টিম চিয়ে উত্তৰ দিছে উই থিংক ম্যানমাৰ ছাৰ। কুৱেশ্যন আৰ ইউ নট চিয়'ৰ? তুমি চিয়'ৰ নহয় নেকি? ইউ আৰ কাৰেক্ট, ম্যানমাৰে হয় আনচাৰটো। চ' 10 পইণ্টছ টু ইউ, তোমালৈ 10 নম্বৰ পাইছা তুমি।
Now your question, Team D. এতিয়া Team D লৈ কুৱেশ্যনটো কৈছে Assam came under British rule in 1826. Can you tell us from whom the British government took over the administration of Assam? Assam came under British rule in 1826. আমি জানো যে অসমখন ব্ৰিটিছৰ ৰাজত্বলৈ গৈছিলে কেতিয়া 1826 চনত Can you tell us from whom the British government took over the administration? তেতিয়াতো অসমত কোনোবা ৰজা আছিলে নিশ্চয় ৰজা আহোম ৰজা আছিল আহোম ৰজাৰ হাতৰ পৰাহে ব্ৰিটিছে অসমখন কাঢ়ি লৈছিলে হয় নাই বাৰু তোমালোকে জানা এইটো কথা কুৱেশ্যনটো হৈছে সেই সময়ত কাৰ পৰা লৈছিলে অসমখনৰ ৰাজত্বটো ব্ৰিটিছে কাৰ পৰা লৈ লৈছিলে কুৱেশ্যনটো হৈছে কি আনসাৰ অপশ্যন এ মোগলসকলৰ পৰা অপশ্যন বি বেংগালীসকলৰ পৰা বঙালীসকলৰ পৰা অপশ্যন চি বাৰ্মিজসকলৰ পৰা মানে মানসকলৰ পৰা আৰু অপশ্যন ডি হৈছে নান অফ দিছ তাৰ এটাও নহয় টিম ডিয়ে কৈছে ছাৰ ইট ৱাজ ফ্ৰম বাৰ্মিয়াবিলাকৰ পৰা লৈছে মানসকলৰ পৰা অসমৰ ৰাজত্ব ব্ৰিটিছে কাঢ়ি লৈছিলে সেই সময়ত মানসকলে হয়তো আক্ৰমণ কৰি পেলাই অসমখন দখল কৰিছিলে আৰু সেই মানসকলৰ পৰা ব্ৰিটিছে অসমখন কাঢ়ি লৈছিলে কুইজ মাষ্টাৰে কৈছে কাৰেক্ট আনসাৰ 10 points to you 10 নম্বৰ তোমালোকেও পাইছা টিম ডি all the 4 teams have started well প্ৰত্যেকটো টিমে টিম ডিয়ে কিনে পালে 10 নম্বৰ পালে প্ৰত্যেকটো টিমে ভালকৈ আৰম্ভ কৰিছে নাও ইয়ৰ টাৰ্ণ টিম ই তোমালোকৰ টাইম এতিয়া লাষ্টৰ ৰাউণ্ড প্ৰথম ৰাউণ্ডৰ শেষৰ কুৱেশ্যনটো কালে গৈছে টিম ই লৈ গৈছে দিছ কুৱেশ্যন ফৰ ইউ ৱেৰ ইজ দ্য তলাতল ঘৰ বিল্ড বাই দি আহোম কিংছ লোকেটেড আহোমসকলে স্থাপন কৰা তলাতল ঘৰটো কোন ঠাইত আছে কুৱেশ্যনটো কালে গৈছে টিম ই লৈ গৈছে কেই নম্বৰ আছে 10 marks আছে অপশ্যন এ গড়গাঁৱত আছে নেকি অপশ্যন এ অপশ্যন বি চৰাইদেউ অপশ্যন চি ৰংপুৰ অপশ্যন ডি যোৰহাট চাৰিটা অপশ্যন আছে আমাৰ হাতত অপশ্যন এ গড়গাঁও অপশ্যন বি চৰাইদেউ অপশ্যন চি ৰংপুৰ অপশ্যন ডি যোৰহাট তাই চাৰিটা জেগাৰ নাম ক'লে নহয় চাৰিটা জেগাৰ কোনডোখৰ ঠাইত তলাতল ঘৰটো আছে টিম ই তোমালোকে জাজ কৰাচোন অকণমান কোনডোখৰত থাকিব লাগে টিম ইয়ে কোৱাৰ আগতে আমি জাজ কৰি লওঁ আহা তোমালোকে নিজে ভাবা যে ক'ত আছে তলাতল ঘৰটো ক'ত আছে গড়গাঁৱত আছে নে চৰাইদেউত আছে নে ৰংপুৰত আছে নে যোৰহাটত আছে টিম ইয়ে কৈছে ৰংপুৰ ছাৰ ইট ৱাজ দ্য অল্ড নেম অফ শিৱসাগৰ আমি জানো তলাতল ঘৰটো ক'ত আছে আমি জানো উই ন' যে তলাতল ঘৰ ইজ চিটুৱেটেড ইন শিৱসাগৰ কিন্তু শিৱসাগৰ সেই সময়ত শিৱসাগৰ নাম নাছিলে নামটো কি আছিলে সেই সময়ত শিৱসাগৰ নাম ৰংপুৰ আছিলে গতিকে টিম ইয়ে শুদ্ধ উত্তৰ দিছে নহয় জানো ৰংপুৰ বুলি কৈছে কুইজ মাষ্টাৰ ইউ ন' ইট ফুল মাৰ্কছ টু ইউ তুমি জানা কথাটো গতিকে তোমালৈও সম্পূৰ্ণ শুদ্ধ হোৱাৰ কাৰণে 10 নম্বৰ পাইছা উইথ দিছ উই কাম টু দ্য এণ্ড অফ দি ফাৰ্ষ্ট ৰাউণ্ড all the 5 teams are equally poised at 10 points each প্ৰত্যেকটো টিমেই 10 নম্বৰ কৈ পাইছে সকলোৱে সমান নম্বৰ পাইছে কোনো জিকা নাই ওকে নাও উই গো অন দ্য সেকেন্ড ৰাউণ্ড এতিয়া আমি সেকেন্ড ৰাউণ্ডলৈ যাওঁ নহয়নে হুইচ ইজ নেম গেট দ্য ফেক্টছ দ্য নেশ্যনেল দ্য ষ্টেটছ ইয়াৰ ৰাউণ্ডটোৰ নামটো আমি লৈছোঁ কি গেট দ্য ফেক্টছ তথ্য সংগ্ৰহ কৰোঁ তাৰ আমি সংগ্ৰহ কৰোঁ দ্য নেশ্যনেল এণ্ড ষ্টেটছ দেশবিলাকৰ পৰা নেশ্যন এণ্ড ষ্টেটছ দেশ আৰু ৰাজ্যবিলাকৰ দেশখনৰ বিষয়ে আৰু ৰাজ্যৰ বিষয়ে দিছ টাইম আই উইল ষ্টাৰ্ট উইথ টিম এ এতিয়া আমি কি ঘূৰি ষ্টাৰ্ট কৰিছোঁ আমি প্ৰথমে পৰা এৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ এতিয়া আমি ইৰ পৰা ষ্টাৰ্ট কৰিম হোপ ইউ আৰ ৰেডি তুমি ৰেডি আছানে টিম ই হিয়াৰ গ'জ দ্য ফাৰ্ষ্ট কুৱেশ্যন ইউ ন' ডেট আৱাৰ কাণ্ট্ৰি ইণ্ডিয়া ইজ অলছ' নন এজ হিন্দুস্তান তুমি জানা যে আমাৰ ভাৰতবৰ্ষৰ আন এটা নাম হৈছে হিন্দুস্তান হোৱাট ইজ দ্য আদাৰ নেম ফৰ ইণ্ডিয়া ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ আন এটা নাম কি হয় কুৱেশ্যনটো কালে গৈছে টিম ই লৈ গৈছে পাষ্ট টিম ইয়ে কুৱেশ্যনটো আনচাৰ দিব নোৱাৰিলে কি দিছে পাষ্ট দিছে কুইজ মাষ্টাৰে কৈছে টিম ডি কুৱেশ্যনটো কালে যাব ই লৈ কালে যাব ডি লৈ যাব কাৰণ এইটো বেক হৈ আহিছে গতিকে টিম ডি লৈ গৈছে টিম ডিয়ে কৈছে ভাৰত হিন্দুস্তানৰ আন এটা নাম হৈছে ভাৰত কুইজ মাষ্টাৰে কৈছে তোমালোকৰ মতে এইটো শুদ্ধ হৈছেনে ইজ ইট দ্য right answer that given by team D yes Bharat or Bharatbarsha is the another name of for India
named after the son of Dushyanta and Shakuntala, whom the Mahabharata credits with conquering the whole of the known world. ভাৰতৰ আনটা নাম কি? ভাৰত বা ইণ্ডিয়াৰ আনটা নাম হৈছে কি? বা হিন্দুস্তানৰ আনটা নাম হৈছে কি? ভাৰত বা ভাৰতবৰ্ষ। আমি ভাৰত বুলি জানো নহয় জানো? হিন্দুস্তানটো আমি আজিকালি অলপ কম ইউজ কৰা হৈছোঁ, কিন্তু ভাৰতবৰ্ষটো বেছি মানে জনপ্ৰিয় নাম, ভাৰতবৰ্ষ বা ভাৰত বা ইণ্ডিয়া। তো কৈছে টিম ডিয়ে কৈছে য়েছ ভাৰত অৰ ভাৰতবৰ্ষ ইজ আনাদাৰ নেম অফ ফৰ ইণ্ডিয়া। ভাৰতৰ ইণ্ডিয়াৰ আনটা নাম হৈছে ভাৰতবৰ্ষ বা ভাৰতবৰ্ষ। নেমড আফটাৰ, এইটো কাৰ নামেৰে হৈছে ভাৰতৰ নামটো? ভাৰত বুলি এজন ৰজা আছিলে। ক'ৰ ৰজা আছিলে? তেওঁৰ দুষ্মন্ত, মহাভাৰতৰ দুষ্মন্ত আৰু শকুন্তলাৰ পুত্ৰ আছিলে ভাৰত। আৰু সেই ভাৰত যিজন ৰজা আছিলে তেওঁৱে হেনো মহাভাৰতত কৈছে যে তেওঁৱে ইমানেই শক্তিশালী ৰজা আছিলে, গোটেই পৃথিৱীখনেই তেওঁ মানে শাসন কৰিবলৈ পাইছিলে। ইমানেই শক্তিশালী ৰজা আছিলে, গোটেই পৃথিৱীখনত তেওঁ ৰজা আছিলে। গতিকে তেওঁৰ নামটো হৈছে ভাৰত, আৰু তেওঁৰ নামেৰেই আমাৰ ভাৰতবৰ্ষৰ নাম। নিশ্চিতভাৱে আমি তেওঁক লৈ গৌৰৱ কৰিব পাৰোঁ, কাৰণ তেওঁ ইমানেই শক্তিশালী ৰজা আছিলে যে গোটেই পৃথিৱীখন শাসন কৰিব পাৰিছিলে তেওঁ। গতিকে তেওঁৰ নামেৰে আমি আমাৰ দেশখনৰ নাম ভাৰত ৰখা গ'ল। ৱেল টিম ডি, উইল ইউ গেট 5 points ফৰ এ পাছড অভাৰ কুৱেশ্যন? ইউ উইল গেট 5 points। তুমি এই যে পাছ হৈ অহা কুৱেশ্যনটো, কাৰণ কুৱেশ্যনটো ডাইৰেক্ট কুৱেশ্যন নাছিলে, কুৱেশ্যনটো কাক সোধা হৈছিলে? প্ৰথমে সুধিছিলে, নোৱাৰাৰ কাৰণেহে দিয়ে পালে। গতিকে এইটো কেই নম্বৰ পাব? 5 marks পাব, 5 marks। দ্য নেক্সট ডাইৰেক্ট কুৱেশ্যন ইজ টু ইউ টিম ডি। দ্য ইণ্ডিয়ান ফ্লেগ ইজ ৰেফাৰ্ড টু এজ তিৰংগা অৰ ট্ৰাই কালাৰ, কেন ইউ চে হোৱাই? ভাৰতৰ পতাকাখনক ত্ৰিৰংগা বুলি কোৱা হয় বা ট্ৰাই কালাৰ বুলি কোৱা হয়। কিয় কোৱা হয়? টিম ডি, এজ ইট হেজ 3 colors, চেফ্ৰন, হোৱাইট এণ্ড গ্ৰীণ। কুৱেশ্যনটো কালৈ গৈছে? টিম ডিলৈ গৈছে, কাৰণ আগৰ কুৱেশ্যনটো টিম ডিয়ে ইনডাইৰেক্ট কুৱেশ্যনে পাইছে, এতিয়া ডাইৰেক্ট কুৱেশ্যন এটা পাব। গতিকে টিম ডিয়ে কৈছে ইয়াৰ যিহেতু 3টা ৰং আছে, চেফ্ৰন, হোৱাইট এণ্ড গ্ৰীণ, গেৰুৱা, বগা আৰু সেউজীয়া। অ'কে, কুইজ মাষ্টাৰে কৈছে এবছলিউটলি ফুল পইণ্টছ টু ইউ। তোমালৈ পূৰা ফুল পইণ্টছ, 10 mark পাইছা তুমি। টিম চি, ইয়ৰ কুৱেশ্যন। তোমালৈ কুৱেশ্যনটো কৈছে, উই ন' ডেট দ্য হোৱাইট ইজ আৱাৰ ফ্লেগ ষ্টেণ্ডছ ফৰ পিচ এণ্ড ট্ৰুথ। আমি জানো যে জাতীয় পতাকাৰ বগা ৰংটোৱে কি সূচায়? শান্তি আৰু সত্য সূচায়, সত্য আৰু শান্তি বা সত্যবাদিতা আৰু শান্তিক বুজায়। হোৱাট ডাজ দ্য চেফ্ৰন ছিগনিফাই? এই চেফ্ৰন ৱৰ্ডটোৱে বা চেফ্ৰন কালাৰটোৱে কি অৰ্থ বুজায়? চেফ্ৰন মানে কি? ওপৰৰ যিটো ৰং আছে গেৰুৱা ৰংটো নহয় জানো? গেৰুৱা ৰংটোৱে কি অৰ্থ বুজায়? টিম চিয়ে কৈছে চৰি ছাৰ পাষ্ট। টিম চিয়ে আনচাৰ দিব পৰা নাই। টিম চিয়ে কৈছে চৰি ছাৰ পাষ্ট বুলি দিছে, মানে পাছ কৰিছে কুৱেশ্যনটো। কুৱেশ্যনটো কালৈ যাব তেতিয়াহ'লে? কোন টিম বি লৈ যাব। পাষ্ট টু টিম বি, কুইজ মাষ্টাৰে কৈছে। টিম বিয়েও কৈছে পাষ্ট, মানে টিম বিয়েও উত্তৰটো দিব নাই পৰা, হয়নে? টিম এ, কুৱেশ্যনটো কালৈ যাব? টিম এ লৈ গৈছে। টিম এ, দ্য কালাৰ ছিগনিফাইজ কাৰেজ এণ্ড ছেক্ৰিফাইচ ছাৰ। এই ৰংটোৱে ত্যাগ, সাহস আৰু ত্যাগক বুজায়। কাৰেজ মিনছ সাহস। কাৰেজ মিনছ হোৱাট? কাৰেজ মানে হৈছে সাহস আৰু ছেক্ৰিফাইচ মানে হৈছে ত্যাগ। সাহসেৰে কিবা এটা কামৰ কাৰণে আগবাঢ়ি যোৱাটোক বা ভয় নকৰাকৈ আগবাঢ়ি যোৱাটোকে সাহস বুলি কয়, নহয় জানো? আৰু ত্যাগ মানে হৈছে ত্যাগ কৰা, দেশৰ কাৰণে নিজক ত্যাগ কৰা বা ভাল কামৰ কাৰণে নিজক ত্যাগ কৰা বা নিজৰ সুখ ত্যাগ কৰা, সেইটোকে কোৱা হয় ত্যাগ। আজিৰ ভাৰতখন ব্ৰিটিছৰ পৰা যেতিয়া ঘূৰাই পোৱা হৈছিলে, ব্ৰিটিছে শাসন কৰিছিলে, তেতিয়া বহুত মানুহে দেশক মানে স্বাধীন কৰিবলৈ নিজৰ জীৱন ত্যাগ কৰিছিলে নহয়। সেই তেওঁলোকৰ কথা ভাবিয়ে বা অন্যান্য ত্যাগৰ কথা ভাবিয়ে যে গেৰুৱা ৰংটো দিয়া হৈছে। গেৰুৱা ৰংটো কিহৰ প্ৰতীক? সাহস আৰু ত্যাগৰ প্ৰতীক। কাৰেজ এণ্ড ছেক্ৰিফাইচ ছাৰ। কুইজ মাষ্টাৰ, ৱেল ডান টিম এ। টিম এটো শুদ্ধ উত্তৰ দিছে, ৱেল ডান। ইউ উইল গেট 5 points ফৰ দিছ আনচাৰ। এইটো 5 points পাব। কিয় 5 points পাব? এইটো এটা ইনডাইৰেক্ট কুৱেশ্যন, বাগৰি অহা প্ৰশ্ন হয়। গতিকে বাগৰি অহা প্ৰশ্নত কেই নম্বৰ থাকিব? 5 নম্বৰ থাকিব। নাও এই ডাইৰেক্ট কুৱেশ্যন টু টিম বি। এতিয়া টিম বিলৈ ডাইৰেক্ট কুৱেশ্যন যাব নহয়, এইটো বাগৰি অহা কুৱেশ্যনহে আছিলে। গতিকে টিম বি এইটো কুৱেশ্যন ডাইৰেক্ট কুৱেশ্যন পোৱাই নাছিলে। গতিকে ছেকেণ্ড ৰাউণ্ডত, হোৱাট ইজ দ্য নেভি ব্লু হুইল ইন দ্য চেণ্টাৰ অফ দি হোৱাইট হেভেন অন দি ফ্লেগ কল্ড এণ্ড হোৱাট ডাজ ইট ইণ্ডিকেট? এতিয়া যে এটা চকা দেখোঁ নহয়, আমি জাতীয় পতাকাত আমি এটা চকা নেদেখোঁ জানো গোলকৈ মাজত? কালাৰটো কি আছিলে? নেভি ব্লু হয়, নীলা ৰঙৰ আছিলে, ঘন নীলা। ত' সেই চকাটোৱে ক'ত থাকে? এইটো বগা ৰঙৰ
মাজত থাকে হয় নাই বাৰু সো সেই বগা ৰঙত থকা নেভি ব্লু কালাৰটোৱে হোৱাট ডাজ ইট ইণ্ডিকেট এইটোৱে কি সূচায় টিম বিয়ে কৈছে পাছ টিম বিয়ে নোৱাৰিছে উত্তৰ দিব টিম এলৈ কৈছে কুৱেশ্যনটো কুইজ মাষ্টাৰ কৈছে টিম এ কৈছে পাছ টিম এও নোৱাৰি প্ৰায় উত্তৰটো দিব এতিয়া কুৱেশ্যনটো ক'লৈ যাব টিম ইলৈ ঘূৰি যাব নহয় জানো টিম বিয়ে নোৱাৰিলে আকৌ ক'লৈ যাব ইলৈ যাব টিম ইও কৈছে পাছ ছাৰ টিম ইও এই কুৱেশ্যনটো আনচাৰ দিব পৰা নাই টিম ডিয়ে কৈছে টিম ডিক কৈছে টিম ডিয়ে কৈছে চৰি ছাৰ টিম ডিয়েও নাই পৰা উত্তৰটো দিব কুইজ মাষ্টাৰ টিম চি কেন ইউ আনচাৰ ছাৰ টিম চিক কৈছে তোমালোকে পাৰিবা নেকি আনচাৰটো দিব কুৱেশ্যনটো কি আছিলে কুৱেশ্যনটো আছিলে জাতীয় পতাকাৰ 3টা কালাৰ আছে আমি জানো তাৰে গেৰুৱা বগা আৰু সেউজীয়া সেই বগা ৰংটোৰ মাজত যে আছে তাতে এটা চক্ৰ আছে কিন্তু কি ৰঙৰ চক্ৰটো ঘন নীলা ৰঙৰ চক্ৰটো হয়নে বাৰু ওকে নীলা ৰঙৰ চক্ৰটো এতিয়া কথাটো হৈছে কি এই নীলা ৰঙৰ চক্ৰটো অৰ্থটো কি চক্ৰটোৱে কিবা এটা অৰ্থ দিব নহয় সেই অৰ্থটো কি হয় টিম চিয়ে নোৱাৰিলে টিম ডিয়ে নোৱাৰিলে টিম ইও নোৱাৰিলে আৰু টিম এ নোৱাৰিলে এ বি চি টিম এ নোৱাৰিলে বি এ নোৱাৰিলে এ নোৱাৰিলে ই এ নোৱাৰিলে ডি এ নোৱাৰিলে চি গোটেইকেইটা টিমে নোৱাৰিলে হয়নে বাৰু এটা টিমেও অঞ্চলটো দিব নোৱাৰিলে কুৱেশ্যনটো কালৈ যাব কুইজ মাষ্টাৰ চিলেক্ট কৰিব কুইজ মাষ্টাৰে ক'ব কুৱেশ্যনটো কালৈ যাব গতিকে কুইজ মাষ্টাৰ কি বুলি কৈছে ন' টিম কুড গিভ দ্য আনচাৰ কোনো টিমে উত্তৰটো দিব নোৱাৰিলে ইট ইজ কল কুইজ মাষ্টাৰ তেতিয়া নিজে উত্তৰটো দিব ইট ইজ কল দ্য অশোক চক্ৰ অৰ ধৰ্ম চক্ৰ এইটো চক্ৰটোক কি বুলি কোৱা হয় অশোক চক্ৰ বুলি কোৱা হয় অশোক চক্ৰ বা ধৰ্ম চক্ৰ বুলি কোৱা হয় এণ্ড ইট ইজ এ হুইল উইথ 24 স্পোকছ এটা চকা হয় চক্ৰ হয় য'ত 24ডাল কি আছে দণ্ড আছে তোমালোকে হিচাপ কৰিবাচোন কেইডাল আছে 24ডাল দণ্ড আছে যদি জাতীয় পতাকা ক'ৰবাত দেখা বা পোৱা বা স্কুলতে বিদ্যালয়তে আছে নহয় জানো গতিকে বিদ্যালয়ত থকা জাতীয় পতাকাখন উলিয়াই পেলাই চাবা তাত কেইডাল দণ্ড আছে 24ডাল দণ্ড আছে ইট ছিগনিফাইজ ডেট দেয়াৰ ইজ লাইফ ইন মুভমেণ্ট এণ্ড ডিথ ইন ষ্টেগনেশ্যন চক্ৰটো যেতিয়া চলি থাকিব কি চলি থাকিব তাৰমানে জীৱনটো চলি থাকিব যদিহে ৰৈ যায় চক্ৰটো কোনোবা এদিনা তেতিয়াহ'লে কি হৈ যাব এইটো কি প্ৰকাশ কৰিছে কি সূচাইছে যে আমাৰ জীৱনটো এটা চক্ৰৰ নিচিনা যেতিয়া চকাটো চলি থাকিব তেতিয়াহ'লে আমি জীয়াই থাকিম আৰু যেতিয়া চকাটো বন্ধ হৈ যাব তেতিয়াহ'লে আমাৰ কি হ'ব আমি সেইদিনাখনে মৃত্যুমুখত পৰিম ৱেল অপৰ্ণা প্লিজ লেট আছ ন' দ্য স্ক'ৰ্ছ এট দ্য এণ্ড অফ দিছ ৰাউণ্ড অপৰ্ণাক কৈছে যে আমি এই ৰাউণ্ডৰ শেষত দ্বিতীয় ৰাউণ্ডৰ শেষত আমি উত্তৰ স্ক'ৰখিনি জানো আহা স্ক'ৰাৰ এট দ্য এণ্ড অফ দি ফাৰ্ষ্ট 2 ৰাউণ্ডছ টিম এ হেজ স্ক'ৰ্ড 15 পইণ্টছ প্ৰথম 2 ৰাউণ্ডত টিম এ পালে 15 নম্বৰ এট দ্য এণ্ড অফ দি ফাৰ্ষ্ট 2 ৰাউণ্ডছ এট দ্য এণ্ড মানে শেষত ক'ৰ শেষত ফাৰ্ষ্ট 2 ৰাউণ্ডৰ শেষত মানে প্ৰথম আৰু দ্বিতীয় 2টা ৰাউণ্ডৰ শেষত টিম এ পাইছে 15 নম্বৰ টিম বি এ পাইছে 10 নম্বৰ টিম চি গট 10 পইণ্টছ টিম চি এ 10 নম্বৰ পাইছে টিম ডি এ পাইছে 25 পইণ্টছ টিম ডি এ 25 নম্বৰ পাইছে আৰু টিম এ পাইছে 10 পইণ্টছ তেতিয়াহ'লে আমি গম পাইছোঁ যে কোনটো টিমে এতিয়া জিকি আছে টিম ডি এ জিকি আছে টিম ডি এ পাইছে 25 পইণ্টছ অ'কে 25 পইণ্টছ পাইছে টিম ডি এ অ'কে এতিয়া আমি পিছৰখিনি আমি থাৰ্ড ৰাউণ্ডৰ কথাখিনি আমি আকৌ আলোচনা কৰিম আহা